মই শ্ৰী হেমন্ত অলয়। মই কেওৰা বৰগপা দুখন গাঁৱৰ মই গাঁওবুঢ়া হয়। আজি যোৱা ৰাতি আমাৰ এই ৰঞ্জন ডেকাৰ ঘৰত যিটো হাতীৰ উপদ্ৰৱ আহি দেখিলোঁ, দেখি মই নিজে আচৰিত হৈছোঁ। মোৰ বেয়াও লাগিছে। আৰু এই ঘটনাবিলাক এইটো প্ৰথম ঘটনা নহয়। আজি কিছুদিন আগতে এই ডেকাতলা অঞ্চলতে ধান খেতি অনিষ্ট কৰিছে, অন্য মানুহৰ ঘৰ ভাঙিছে। এই ধৰণে তাৰমানে এই হাতীৰ উপদ্ৰৱটো আমাৰ ইয়াত সঘনাই খুব দ্ৰুতগতিত বৃদ্ধি পাইছে। আৰু এই সমস্যাটো আপোনাৰ আজি নহয়, আজি 2 বছৰ আগৰ পৰা এই হাতীৰ আমাৰ এই অঞ্চলত যি উপদ্ৰৱ চলি আছে। আৰু এই উপদ্ৰৱ সম্পৰ্কে আমি বিভিন্ন সময়ত আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট বিভিন্ন বিভাগক আমি অৱগত কৰিছোঁ। আমি ফৰেষ্ট মিনিষ্টাৰ পৰ্যন্ত আমি লগ ধৰিছোঁ। তেখেতসকলে অৱশ্যে আহিছেও, হাতী খেদাৰ প্ৰস্তুতিও চলাইছে, হাতী খেদিছেও। কিন্তু পুনৰ আহি এই হাতীবিলাক আহি ইয়াতে উপদ্ৰৱ কৰিছে। কিন্তু আৰম্ভৰ যিটো পৰিৱেশ আছিল, সেই পৰিৱেশত পাই এতিয়া পৰিৱেশটো অলপ ভয়ানক হৈছে। মই নিজে মোৰ লাট নপৰে। পৰহি ৰাতি আপোনাৰ চেংনৈত ভাঙিছে মানুহৰ ঘৰ, তাৰে আগৰ দিনা ৰাতি আপোনাৰ কটাগুছিত ভাঙিছে, গতিকে আজি যোৱা ৰাতি আপোনাৰ ইয়াতে ভাঙিছে। গতিকে এই ধৰণে যদি হাতীৰ উপদ্ৰৱ এই অঞ্চলত চলি থাকে, গতিকে এই অঞ্চলৰ খেতি বাতিৰ কথাটো আমি বাদেই দিলোঁ, কিন্তু মানুহৰ যিটো নিৰাপত্তা জীৱনৰ, গতিকে মানুহ শুই থকা অৱস্থাত এনেকৈ আপোনালোকে দেখিছে এই ধৰণে ঘৰ ভাঙি পেলাই দিছে। বেমাৰী মানুহ ঘৰত আছে, দাউৰিব নোৱাৰে, ওলাই যাব নোৱাৰে। গতিকে এই ধৰণৰ পৰিৱেশ যদি চলি থাকে, গতিকে আমাৰ এই অঞ্চলৰ মানুহখিনিৰ অৱস্থা কি হ'ব? গতিকে মই আজি এই নিজৰ জৰিয়তে মই গাঁও প্ৰধান হিচাপে মই ইয়াৰ পৰা এটা অনুৰোধ জনাইছোঁ, বিভাগীয় যিবিলাক আমাৰ কৰ্তৃপক্ষ আছে, বন বিভাগে আদি কৰি তেখেতসকলে অন্ততঃ এই অঞ্চলৰ এই হাতীৰ উপদ্ৰৱৰ যাতে এটা স্থায়ী সমাধান কৰাৰ এটা সুব্যৱস্থা কৰে, সেইটোৰ কাৰণে মই এটা আহ্বান ৰাখিছোঁ। চাওক, ৰাতি আমি প্ৰায় 11টামান বজাত 6টামান হাতী জাক আহিছিল। আহি কিনে আমাৰ বস্তিত আমি চাউন পালোঁ সিহঁতৰ। চাউন পোৱাৰ পিছত আমি উঠিছোঁ। উঠি কিনে হাতীটো অলপমান খেদি আৰম্ভ কৰিলোঁ। তাৰপিছত আহি পেলাই আমাৰ চাওক ঘৰ চৰ গোটাই ভাঙি পেলাইছে। এইটো ঘৰৰ আমাৰ পাকঘৰ আছিল, পাকঘৰত সুৰ সোমাই গোটাই ঘৰটো ভাঙি দিছে। এবাগে মা দেউতাহঁত থকা ঘৰটো ভাঙিছে। তাৰপিছত দেউতা শুই আছিল, কিবা দেউতাক ওলালোঁ। তাৰপিছত প্ৰশাসনক মানুহ খবৰ দিলোঁ। প্ৰশাসনৰ মানুহ আহিল। আহি কিনে তেওঁলোকে অলপমান জুই ধৰি কিনে হাতীকেইটা খেদাৰ ব্যৱস্থা কৰিলে। তাৰপিছত আৰু গাঁৱৰ মানুহ অলপমান আহিল, আহি কিনে হাতীকেইটা খেদাৰ ব্যৱস্থা কৰিলে। আজি ধৰক এই 2-3 বছৰে হাতী 6টা বা 7টা হাতী জাকটো আহি আছে। এই প্ৰশাসনৰ মানুহবিলাকে হাতীকেইটা খেদি নিব কিয় পৰা নাই? সিহঁতৰতো অলপমান গাত লাগিব লাগিছিল যে ইমান মানুহবিলাকে ভুগি আছে ইমান কষ্টত। এই ধৰক ইয়াত ৰাতি কেনেকৈ থাকিম ইয়াত? সেইবিলাক অলপমান সিহঁতৰ গুৰুত্বভাৱে ল'ব লাগিছিল যে কিয় সিহঁতে হেৰিটো নকৰে।